A very good morning to all of you. আজি আমি বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা কৰিম। প্ৰথমটো হৈছে IMF, International Monetary Fund, ই আমাক কিছুমান ট্যাক্স এডভাইস দিছে। এতিয়া IMF কি হয়, এই ট্যাক্স এডভাইস বিলাকে কি কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু ইয়াৰ কিছুমান আমি সমালোচনা দেখিবলৈ পাইছো। আহকচোন এইখিনি গোটেইখিনি কথা আমি আলোচনা কৰো। এতিয়া ইণ্ডিয়াৰ কথা এইটো কৈছে যে এটা আনষ্টপেবল ইঞ্জিন ফৰ গ্লোবেল গ্ৰোথ। তাৰমানে গোটেই বিশ্বত আমাৰ ভাৰতৰ যিটো প্ৰগতি হৈছে এইটো উল্লেখনীয় বুলি ইয়াতে কোৱা হৈছে আৰু IMF ৰিভাইজ কৰিছে ইণ্ডিয়াৰ 2026 গ্ৰোথ ফৰকাষ্টটো আৰু কৈছে যে 7.3% আমি প্ৰগতি অব্যাহত ৰাখিম, citing a stronger than expected performance rate. আগতে যিমান এক্সপেক্ট কৰা হৈছিলে তাতকৈ অধিক দ্ৰুত গতিত আমাৰ গ্ৰোথ হ'ব বুলি। ইণ্ডিয়া ইজ নাও প্ৰাইমেৰী ড্ৰাইভাৰ অফ ৱৰ্ল্ড ইকনমি। গোটেই বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে আৰু 17% গোটেই বিশ্বৰ যিটো গ্ৰোথ হয়, প্ৰগতি হয়, তাৰে সেই 17% আমাৰ ভাৰতৰ পৰাই আহিব বুলি কৈছে। ইণ্ডিয়া ৰিমেইনছ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং মেজৰ ইকনমি এংকৰিং গ্লোবেল ষ্টেবিলিটি। গোটেই বিশ্বৰ ইকনমিক অৰ্থনৈতিক যিটো ষ্টেবিলিটি, এই ভাৰসাম্যতা মেইনটেইন কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এতিয়া IMF কি হয়? IMF এই কথা কিয় কৈছে, ইয়াৰ গুৰুত্ব কি আছে, এই কথা বুজিবলৈ হ'লে আমি IMFক বুজিব লাগিব। এতিয়া IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এইটো এটা গ্লোবেল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, তাৰমানে বিশ্বৰ এটা অৰ্থনৈতিক প্ৰতিষ্ঠান যিটো এষ্টাব্লিছড হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে 1944-ত। ইয়াক ব্ৰেটন উড ইনষ্টিটিউশ্যন বুলিও কোৱা হয় এইটো কাৰণে, কাৰণ ব্ৰেটন উডছ USAৰ এখন মিটিঙৰ পিছত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিলে, লগতে ৱৰ্ল্ড বেংক। এই দুইটা হৈছে বহুত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক মানে আমাৰ গোটেই বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। এতিয়া IMFৰ বিশেষ ভূমিকা কি থাকে? IMFৰ যদি আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা হৈছে, এই ভূমিকাটো হৈছে টু ষ্টেবিলাইজ দ্য গ্লোবেল ইকনমি। তাৰমানে গোটেই বিশ্বৰ যিটো অৰ্থনীতি আছে, এই অৰ্থনীতিটো ভালদৰে ভাৰসাম্য মেইনটেইন কৰি পেলাই ইয়াক চলাই নিয়াটো। যেতিয়া World War II হৈছিলে, দ্বিতীয় বিশ্বৰ যুদ্ধৰ পিছত গোটেই বিশ্বৰ যিটো অৰ্থনীতি আছিলে, এই বিশ্ব অৰ্থনীতিটো একেবাৰে বেয়া হৈ পৰিছিলে, ষ্টেবল নাছিলে। কাৰণ কি আমি জানো যে যেতিয়াই বিশ্বযুদ্ধ বা যিকোনো যুদ্ধ হয়, আজি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধখনৰ বা USA যুদ্ধখনতে আমি দেখিবলৈ পাইছোঁ গোটেই বিশ্বৰ অৰ্থনীতিত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিছে। ঠিক তেনেকৈ যেতিয়া World War II হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে, তাৰ পিছৰ যিখিনি সময়ছোৱা আছিলে, সেই সময়ছোৱাখিনি গোটেই বিশ্বত এটা বেয়া বা ভয়াৱহ অৰ্থনীতিৰ আমি স্বৰূপ দেখিবলৈ পাইছিলোঁ। সেই তেনেকুৱা যাতে কোনোদিনে নহয় আৰু গোটেই বিশ্ব অৰ্থনীতিৰ যাতে ভাৰসাম্যতা মেইনটেইন হৈ থাকে, তাৰ বাবে এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে IMFে। আৰু তাৰ বাবে যেতিয়া প্ৰয়োজন হয়, কোনোবা এখন দেশত যদি অৰ্থনীতিৰ ডাঙৰ সংকট আহি পৰিছে, তেতিয়া IMFে সেই দেশখনক কিছু সাহায্যও দিয়ে। যেনেকৈ ইণ্ডিয়াক, ভাৰতকো এই সাহায্য বহুবাৰ দিছিলে আৰু অতি গুৰুত্বপূৰ্ণ সাহায্যটো আছিলে 1991 চনত, যে তাৰ পিছৰে পৰা আমাৰ গোটেই ভাৰতৰ যিটো অৰ্থনীতি আছিলে, সেই ব্যৱস্থাপনাটো আমি সলনি কৰিবলৈ বাধ্য হৈছিলোঁ আৰু LPG ৰিফৰ্মছ আমি আনিছিলোঁ। আৰু ঠিক তেনেকৈ এই দেশসমূহক, বিশ্বৰ বিভিন্ন দেশসমূহক IMFে সময়ে নিৰ্দেশনা দি থাকে, গাইডলাইনছ দি থাকে, ৰিকমেণ্ডেশ্যন দি থাকে। কিয়? যাতে সেই ৰিকমেণ্ডেশ্যন মানি আমাৰ দেশসমূহে নিজৰ অৰ্থনীতিটো মেইনটেইন কৰিব পাৰে। আৰু তেনেকুৱা কিছুমান এডভাইজৰী এতিয়া ভাৰতকো দিছে। ঠিক আছে, এতিয়া ভাৰতক কি দিছে? ভাৰতক কৈছে ইনডাইৰেক্ট টেক্সেছৰ কথা, টেক্সেছৰ বিষয়ে, কাৰণ টেক্স হৈছে অতি গুৰুত্বপূৰ্ণ এটা আমাৰ অৰ্থনীতিৰ আহিলা। এই আহিলাটো ব্যৱহাৰ কোনে কৰে? গভৰ্ণমেণ্টে কৰে, চৰকাৰে কৰে। চৰকাৰে কৰ সংগ্ৰহ কৰি ৰাজহ যিখিনি কালেক্ট কৰে, ইয়াৰ দ্বাৰাই বিভিন্ন ধৰণৰ অৰ্থনৈতিক ব্যৱস্থাপনাটোৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইবাবে টেক্সৰ ক্ষেত্ৰতো টেক্স কেনেকৈ গ্ৰহণ কৰিব লাগে, কেনেকুৱা ধৰণৰ বেলেগ মানে নতুনত্ব আনিব লাগে, ইনোভেশ্যন আনিব লাগে, এই বিষয়েও IMFে সময়ে নিৰ্দেশনা দি থাকে। এতিয়া এই নিৰ্দেশনাত আমাৰ ভাৰতক কি কথা কৈছে, ঠিক আছে? সেই ক্ষেত্ৰত এতিয়া
অক্সফেম IMF দিয়া ভাৰতক যেটো IMF যিখিনি ৰিকমেন্ডেশন দিছে যে আমাৰ যেটো ট্যাক্স স্ট্ৰাকচাৰ আছে এইখিনি ক্ষেত্ৰত আমাৰ যিখিনি কৰ সংগ্ৰহ কৰাৰ যিখিনি মানে পলিসি আছে নীতি আছে এই নীতিৰ ওপৰত কিছুমান নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ ওপৰত আকৌ অক্সফেমটো হৈছে এটা ইন্টাৰনেশ্যনেল NGO যি poverty বা দৰিদ্ৰতাৰ ওপৰত বিশেষ ধৰণে ই প্ৰকাশ দিয়ে বা ই ইয়াৰ ওপৰত কাম কৰে অক্সফেমে কৈছে যে IMFৰ যিখিনি ৰিকমেন্ডেশন আছে তাৰ ওপৰত কিছুমান কথা উল্লেখনীয় বা কিছুমান কথা আমি মানি ল'ব নোৱাৰো এই ক্ষেত্ৰত ইনইকুৱেলিটি আৰু ফেয়াৰনেছৰ কথা অক্সফেম ইন্টাৰনেশ্যনেলে আঙুলিয়াই দিছে ইনইকুৱেলিটি মানে বৈষম্যতা যে ধনী আৰু দুখীয়াৰ মাজত যেটো এটা ডাঙৰ গ্যাপ এটা ডাঙৰ মানে পাৰ্থক্য ৰৈ যায় সেইটো হৈছে ইনইকুৱেলিটি যেটো আমি সচৰাচৰে গুটে আমি যদি সমাজ ব্যৱস্থা বা গুটে বিশ্বত আমি চাও তেনেহলে দেখিবলৈ পাও গুটে বিশ্বত ইনইকুৱেলিটি ইমান বেছি যে টপ 1% এই 1% 1% লোকে অধিকাংশ 70% of wealth আমাৰ গোটেই বিশ্ব 70% যিমানখিনি আমাৰ wealth আছে আমাৰ মানে অৰ্থনীতিৰ বিশেষ মানে ৰাজহ বা গোটেইখিনি wealth আছে এই wealth খিনি এইসকলৰ ওচৰতে আছে তাৰ মানে বাকি 99% ওচৰত কেৱল 30% হে আছে এটো এটা ডাঙৰ বৈষম্যতা আমি দেখিবলৈ পাও ঠিক তেনেকৈ আমি ভাৰতবৰ্ষতো এই বৈষম্যতা দেখিবলৈ পাও যেটো কাৰণত আমি গ্ৰোথ কৰিছো প্ৰগতি কৰিছো কিন্তু এই যেটো ধনী দুখীয়া মাজত যেটো পাৰ্থক্য যেটো বৈষম্য ৰৈ গৈছে এই বৈষম্য আমি দূৰ কৰিব পৰা নাই এতিয়া 59 এটা কি কৈছে 59% of IMF tax advice to countries is regressive বুলি কৈছে অক্সফেমে কৈছে যে IMF যে বেলেগ দেশবিলাকক বিভিন্ন দেশবিলাকক যিখিনি ট্যাক্স এডভাইস কৰৰ ক্ষেত্ৰত যিখিনি নিৰ্দেশনা দি থাকে এই নিৰ্দেশনাখিনি ৰিগ্ৰেছিভ বুলি কৈছে ৰিগ্ৰেছিভ মানে কি আমি দুটা শব্দ বুজিব পাৰো ইয়াৰ পৰা প্ৰগ্ৰেছিভ আৰু ৰিগ্ৰেছিভ প্ৰগ্ৰেছিভটো হয় যেটো ওপৰলৈ যায় যে প্ৰগতিৰ লগত যেটো জড়িত হেটো হৈছে প্ৰগ্ৰেছিভ আৰু ৰিগ্ৰেছিভ মানে যেটো তললৈ লৈ আনে এটা ৰিগ্ৰেছিভ ট্যাক্স আৰু প্ৰগ্ৰেছিভ ট্যাক্স বুজিবলৈ হলে প্ৰথমতে আমি ট্যাক্স বুজিব লাগিব ট্যাক্সেশন হয় কি ট্যাক্সেশনটো এটা প্ৰসেস হয় ট্যাক্স মানে কৰ সংগ্ৰহ কৰাটো এটা গুৰুত্বপূৰ্ণ প্ৰসেস এই প্ৰসেসটোৰ দ্বাৰাই আমাৰ চৰকাৰখনে ৰাজহ সংগ্ৰহ কৰে প্ৰত্যেকজন আমি ভাৰতীয় আজিৰ দিনত ট্যাক্স দি আছো আপোনালোকে ইনকাম ট্যাক্স দিছে যি সকলে আয় কৰিছে আৰু যিকলে আয় কৰা নাই যদি আমি কিবা এটা বস্তু কিনিছো তাৰ বাবতো আমি GST দিছো আমি চৰকাৰক যি কোনো আমি অৰ্থনৈতিক ব্যৱস্থাপনাটোৰ ভিতৰত আহিছো যদি আমি চৰকাৰক কৰ দিছো এই কৰটোৰ পৰাই আমাৰ চৰকাৰে গুটেই দেশখন চলায় আৰু এই কৰখিনি কালেক্ট কৰে আমাৰ ইন্ডিভিজুৱেলস আমাৰ নিচিনা মানুহৰ পৰা আৰু বিজনেসেস বিলাকৰ পৰাও যে কৰ্পোৰেট বা একটা কোম্পানী যদি এস্টাবলিশ কৰে সেই কোম্পানীটোৱেও যদি ৰাজহ ই নিজৰ কাৰণে ক্ৰিয়েট কৰে তেনে তাৰ এটা ভাগ চৰকাৰকো দিব লাগিব আৰু ইয়াৰ দ্বাৰা কি কৰে ফিস্কেল পলিসি তাৰ মানে গভৰ্নমেন্টে নিজৰ নীতি নিজৰ পলিসিজ আৰু নিজৰ স্কিমছ বিলাক যিবিলাক আছে আঁচনি বিলাক আছে এইবিলাক ৰূপায়ণ কৰে যেটো অকনমান আগতে আমি কথা পাতিলো যে ইনইকুৱেলিটি বৈষম্যতা এই বৈষম্যতা এতিয়া যদি আমি মাৰ্কেট ইকনমিত গুছি যাও এটো দূৰ কৰাত বহুত অসুবিধা হৈ যায় কাৰণ আমাৰ এনেকুৱা ব্যৱস্থাপনা যে ধনীয়ে লোন পায় আকৌ ব্যৱসায় কৰিবলৈ তেওঁলোকে সেই ব্যৱসায়ৰ টুলস বা নলেজটো আছে কিন্তু দুখীয়া এজন মানুহে ব্যৱসায় কৰিবলৈ তেওঁ পুঞ্জিও নেপায় আৰু তেওঁৰ ওচৰত নলেজও নাথাকে আৰু সেই দৰে এজন ধনী আৰু এজন দুখীয়াৰ মাজত যেটো মানে গ্যাপ আছে এই গ্যাপটো ডাঙৰ হৈ বহল হৈ গৈ থাকে এতিয়া ইয়াৰ কাৰণে গভৰ্নমেন্টে কি কৰে নিজৰ পলিসি নীতি ইত্যাদিৰ পৰা যেনে কৈ অৰুণোদয় আঁচনি দূৰ পৰা দুখীয়া যিসকল মহিলা আছে তেওঁলোকক সেই পইচাটো দিয়াৰ লগে লগে কিছু সংখ্যক হলেও এই যেটো ইনইকুৱেলিটি আছে এই ইনইকুৱেলিটিটো কমি অহাৰ সম্ভাৱনা থাকে এনেকুৱা ধৰণৰ কেৱল এটাই নীতি নহয় গভৰ্নমেন্টে চৰকাৰে এনে ধৰণৰ বহুবোৰ নীতি তেওঁলোকে কাৰ্যকৰী কৰে যেনেকৈ আমাক ঘৰ দিয়া দুখীয়া মানুহক ঘৰ দিয়া ৰাস্তা বনোৱা এনেকুৱা বিভিন্ন কামবিলাক কৰিবৰ কাৰণে চৰকাৰক পুঞ্জি লাগে আৰু এই পুঞ্জিটো আহে ট্যাক্সৰ পৰা আৰু এই পুঞ্জিখিনি ৰিডিস্ট্ৰিবিউশন কৰা হয় যাতে আমাৰ যেটো ইনইকুৱেলিটি আছে আমাৰ যেটো বৈষম্যতা আছে আৰু যেটো আমি কনস্টিটিউশন বা আমাৰ সংবিধানত কোৱা হৈছে যে আমি ইকুৱেল অপৰচুনিটিজ পাব লাগে সকলোৱে সম অধিকাৰ পাব লাগে সেই সম অধিকাৰৰ লৈকে আমাক লৈ যাবৰ কাৰণে গভৰ্নমেন্টে চৰকাৰে সেই কামখিনি কৰে এতিয়া progressive
টেক্স এনে আমি বহু কেইটা বিধৰ জানো ইনডাইৰেক্ট টেক্স ডাইৰেক্ট টেক্স ইত্যাদি কিন্তু ইয়াৰ ভিতৰত অন্য এটা ৰূপো আছে ইয়াৰ ভিতৰত অন্য এটা ক্যাৰেক্টাৰিষ্টিক্সও আছে যেটো হৈছে আমাৰ ৰিগ্ৰেছিভ আৰু প্ৰগ্ৰেছিভ টেক্স ৰিগ্ৰেছিভ আৰু প্ৰগ্ৰেছিভ টেক্স কি হয় প্ৰগ্ৰেছিভ মানে কি হয় যেটোৱে উন্নতি দেখায় ঠিক আছে তাৰ মানে বা এটা প্ৰগ্ৰেছিভ লাইনত লৈ যায় এটা প্ৰগ্ৰেছিভ টেক্স বুলি ক'লে কি হ'ব যদি এজন মানুহে বেছি আয় কৰিছে তেওঁ বেছি টেক্স দিব ঠিক আছে এটো প্ৰগ্ৰেছিভ কিন্তু এজন মানুহৰ আয় কম তথাপিও যদি তেওঁ বেছিকৈ কৰ দিবলগীয়া হৈছে তেনেহলে হেতু কি হ'ব ৰিগ্ৰেছিভ যেটো আমি ব্ৰিটিছৰ সময়ত দেখিবলৈ পাইছিলো বা যদি আপোনালোকে ফ্ৰেঞ্চ ৰিভলিউচন শুনিছিলে তেতিয়া আপোনালোকে পঢ়িছিলে তেতিয়া আপোনালোকে হয়তো দেখিছিলে যে যিসকল বিউৰোক্ৰেটছ আছিল যিসকল নোবেলছ আছিল যিসকল ৰজা আছিল ঠিক আছে তেওঁলোকে কোনো কৰ দিব নালাগে কিন্তু এই সকল হৈছে আটাইতকৈ বেছি টকা থকা মানুহ কিন্তু তেওঁলোকে কৰ দিব নালাগে কৰ পৰা সংগ্ৰহ কৰিছিলে দুখীয়া খেতিয়কৰ পৰা দুখীয়া যিবিলাক পেজেন্টস আছিল দুখীয়া যিসকল খেতিয়ক আছিল তেওঁলোকৰ পৰা এই ধৰণৰ টেক্সটো যেটো হয় যাৰ ওচৰত কম আয় আছে কিন্তু তেওঁলোকে বেছি কৰ দিবলগীয়া অৱস্থাত পৰে হেতু কোৱা হয় ৰিগ্ৰেছিভ টেক্স আমাৰ লাগান যিখন মুভি আছিল যিখন সিনেমা আছিল এই ৰিগ্ৰেছিভ টেক্সটোৰ ওপৰতে এই মুভিখন এই সিনেমাখনো বনোৱা হৈছিল সো ৰিগ্ৰেছিভ টেক্স বহু সময়ত কি হয় যে ৰেটটো সকলোৰে কাৰণে সমান থাকে কিন্তু যিসকল ধনী তেওঁলোকৰ ওপৰত বেছি প্ৰভাৱ নপৰে কিন্তু দুখীয়া মানুহৰ ওপৰত বেছি প্ৰভাৱ পৰে ধৰি লওক জিএসটিত আমি কি দেখিবলৈ পাওঁ একে ধৰণৰ সকলোৰে কাৰণে আমি সাবুন এটুকুৰা যদি কিনিছো আমি একে কৰ দিছো ধনী মানুহ এজনে যদি সাবুন এটুকুৰা কিনিছে তেওঁ একে কৰ দিছে কিন্তু তেওঁৰ কাৰণে সেই কৰটো একেবাৰে নগণ্য কিন্তু এজন দুখীয়া মানুহৰ কাৰণে সেই কৰটো বহু বেছি হৈ পৰে সেই কাৰণে বহু সময়ত এই ধৰণৰ ইনডাইৰেক্ট টেক্সেস বিলাক বহু সময়ত ৰিগ্ৰেছিভ বুলি কোৱা হয় ঠিক আছে এটা ৰিগ্ৰেছিভ বা আমি প্ৰগ্ৰেছিভ টেক্স কি হয় জানিলো ইয়াত কৈছে যে এটা এই গুটে সমালোচনাটো বা আমি এই গুটে নিউজটো কিয় পঢ়িছো এটা IMF এ আমাক যিখিনি নিৰ্দেশনা দিছে অক্সফেম ইন্টাৰনেশ্যনেলে কৈছে যে এই যিখিনি নিৰ্দেশনা সাজেশন ৰিকমেন্ডেশন কৰিছে এইখিনি প্ৰগ্ৰেছিভ হোৱা নাই এইখিনি ৰিগ্ৰেছিভ হৈছে কিয় কৈছে তেনেকুৱা ৰিগ্ৰেছিভ কি হয় আমি জানিলো ঠিক আছে এতিয়া ভাৰতৰ ক্ষেত্ৰত আমি এটা মিক্স ট্যাক্স সিস্টেম দেখিবলৈ পাওঁ এটা জিএসটি ভিতৰটো আপোনালোকে চাব কেতিয়াবা কি হয় যিবিলাক সিন গুডছ আছে বা যিবিলাক লাক্সাৰি গুডছ আছে ঠিক আছে লাক্সাৰি গুডছ যেনেকৈ ডিজাইনাৰ বেগস বা ডাঙৰ বা গোল্ড এনেকুৱা বস্তুবিলাক যিবিলাক আমি কোনে কিনা বেছিকৈ দেখিবলৈ পাওঁ যিবিলাক ধনী মানুহ আছে তেওঁলোকে কিনা বেছিকৈ দেখিবলৈ পাওঁ আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে জিএসটি যেটো আটাইতকৈ বেছি কৰ আছে হিমানখিনি কৰ এই লাক্সাৰি গুডছত দিয়া হৈছে তাৰ মানে এই যেটো ইনডাইৰেক্ট টেক্স হৈছে এই টেক্সটোক প্ৰগ্ৰেছিভ কৰিবলৈ যত্ন কৰা হৈছে ঠিক আছে এতিয়া এই কনটেক্সটো আমাৰ কিহৰ কাৰণে আহিলে এটা ইস্যুজ বিলাক কিয় আহিছে IMF কি ৰিকমেন্ডেশন কৰিছে IMF আমাৰ জিএসটি বা ইনডাইৰেক্ট টেক্সটো ইনক্ৰিজ কৰাৰ কথা কৈছে এটা সেই কাৰণে অক্সফেম ইন্টাৰনেশ্যনেলে কৈছে যে জিএসটি যদি ইনক্ৰিজ কৰা হয় ইয়াৰ যেটো মানে পৰিণাম এই পৰিণামটো ভুক্তভোগী হ'ব আমাৰ দুখীয়া মানুহসকলে সো ইট ইজ আ ৰিগ্ৰেছিভ ৰিকমেন্ডেশন বুলি কৈছে আৰু ইয়াৰ দ্বাৰা গভৰ্ণমেণ্টৰ হয়তো ৰাজহ বৃদ্ধি হ'ব পাৰে স্পেন্ডিং বেছিকৈ কৰিব পাৰে কিন্তু ইয়াৰ ওপৰত যেটো বুজা কৰৰ যেটো বুজা এই কৰৰ বুজাটো আমাৰ দুখীয়া শ্ৰেণীৰ লৈকে বেছিকৈ হ'ব বুলি এই কথাত কৈছে সো আমি কি বুজিলো এই গুটেই আলোচনাটোৰ পৰা আমি এটো বুজিলো যে আমাৰ যেটো ট্যাক্সেশন যেটো আমাৰ পলিসি নীতি আমাৰ সৰকাৰখনে লয় এই ট্যাক্সেশনটো সদায় এনেকুৱা হ'ব লাগে যে যি সকলে বেছি আয় কৰিছে তেওঁলোকে বেছিকৈ দিব পৰা ক্ষমতালৈ আনিব লাগে আৰু যিসকল দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লোক আছে সেই দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লোকৰ পৰা কৰৰ বুজাটো কমাই আনিব লাগে যাতে তেওঁলোকে এই গুটে ইকনমিটোৰ হেঁচাত তেওঁলোকে বুৰ যাব নালাগে হয়তো আমি কিছুমান ক্ষেত্ৰত আমাৰ ভাৰতত প্ৰগ্ৰেছিভ ট্যাক্সেশনৰ কথা আমি দেখিছো যিহেতু এগ্ৰিকালচাৰৰ ওপৰত কোনো ধৰণৰ ইনকাম ট্যাক্স লগোৱা নহয় কাৰণটো হৈছে যে আমাৰ বেছি সংখ্যক কৃষকে কি হয় দৰিদ্ৰ শ্ৰেণীৰ দুখীয়া শ্ৰেণীৰ হয় আৰু সেইবাবে এগ্ৰিকালচাৰৰ ওপৰত এই কৰটো জাপি দিয়া নহয় ঠিক তেনে ধৰণে আমি দেখিবলৈ পাওঁ যে আমাৰ যেটো ইনকাম ট্যাক্সৰ স্ল্যাব আছে যিমানে ইনকাম বেছি হৈ যায় তেওঁলোকৰ স্ল্যাবটো বৃদ্ধি হৈ যায় কিন্তু ইয়াতে অকনমান সমালোচনাও আছে যে 30% লৈকে এটুত গৈ পেলে ৰৈ যায় কিন্তু এই স্ল্যাবটো ৰখাই দিয়াৰো কিছুমান
পলিচিৰ ওপৰত আমি সমালোচনা দেখিবলৈ পাওঁ এতিয়া এইখিনি কথা কিয় আলোচনা কৰিছো কাৰণ ইউপিএসসি বা এপিএসসি ট্যাক্সেশন আমাৰ যেটো কৰৰ ওপৰত যেটো নীতি আছে বা পলিচি আছে ইয়াৰ ওপৰত খুব আমাৰ যেটো ফাউন্ডেশন নলেজ আছে নে নাই তাৰ ওপৰত বহুবাৰ প্ৰশ্ন সুধিছে ইউপিএসসি প্ৰিলিমছৰ এই প্ৰশ্নটো সুধি চাব which of the following taxes are considered regressive তাৰ মানে আপুনি জানিব লাগিব যে progressive tax কি regressive tax কি যেহেতু এটো 2013 চনৰ হেকাৰণে sales tax বেটৰ কথা কৈছে কিন্তু এটো আজিৰ দিনত যদি আহে এটো জিএসটিৰ কথা ক'ব কাৰণ জিএসটি এই VAT বা sales tax যেটো হয় এটো গুটেটো হামৰি এতিয়া নতুনকৈ লৈ লৈছে which of the following taxes are considered regressive taxes আমি বেছি সময়ত indirect taxes বিলাকত দেখিবলৈ পাওঁ যেহেতু একেই ধৰণৰ কৰ সকলোৰে কাৰণে জাপি দিয়া হয় সো দুখীয়া শ্ৰেণীৰ লোকে সেই কৰৰ বুজা বেছিকৈ ল'বলগীয়া হয় কাৰণ দুখীয়া শ্ৰেণীৰ মানুহ বেছি আৰু দুখীয়া শ্ৰেণীৰ সেই ওপৰত বুজাটো তাৰ ওপৰত বেছিকৈ পৰে সো সেলস ট্যাক্স আৰু VAT এটা সময়ত regressive taxes বুলি কোৱা হৈছিল ইনকাম ট্যাক্সৰ regressive বুলি কোৱা নহয় এটো কাৰণে যিমানে ইনকাম বাঢ়ি যায় আমি হিমান শতাংশ বেছিকৈ কৰ দিব লগাত পৰো সেই কাৰণে ইনকাম ট্যাক্সটো progressive tax বুলি কোৱা হয় জনা হয় okay so 1 and 2 will be the correct answer Mains of UPSC খুদিছিলে taxation policies play a critical role in addressing inequality আমাৰ ট্যাক্স বা কৰ সংগ্ৰহ কৰাৰ ওপৰত যেটো নীতি আছে ই আমাৰ যেটো ধনী দুখীয়াৰ মাজত যেটো বৈষম্য আছে বা inequality আছে ইয়াক ভাল কৰাত ইয়াক শুদ্ধ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কাৰণ চৰকাৰে কৰ লয় কিন্তু চৰকাৰে কৰ লোৱাৰ পিছত সেই যেটো ৰাজহ সংগ্ৰহ কৰে সেইখিনি আকৌ ডেভেলপমেন্ট বা এই ইনকাম ডিস্ট্ৰিবিউশনৰ কাৰণে কামটো খৰচ কৰে আৰু তাৰ পৰা ইনইকুৱেলিটি টু দূৰ কৰাৰ চেষ্টা কৰা হয় সেই ক্ষেত্ৰত গ্লোবাল ফাইনান্সিয়েল ইনষ্টিটিউচনে বহু সময়ত ৰিগ্ৰেছিভ ট্যাক্সেশন প্ৰমোট কৰে এই ক্ষেত্ৰত আমাৰ নিচিনা ডেভেলপিং দেশবিলাকৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰে তাৰ ওপৰত critically সমালোচনাত্মকভাৱে নিৰীক্ষণ কৰা আৰু নেচাৰ অফ ট্যাক্সেশন সিস্টেম আৰু ইয়াৰ ইমপ্লিকেশন কি হ'ব পাৰে তাৰ ওপৰত আলোকপাত কৰা ওকে Next question to hoise US Iran ceasefire maritime tension আমি সকলোৱে দেখিছো যে এই যিখন যুদ্ধখনে গুটেই বিশ্বৰ অৰ্থনীতিৰ ওপৰত ইমান বিৰূপ প্ৰভাৱ পেলাইছে আজিৰ দিনত আমাৰ ভাৰত বা আমাৰ অসম আমাৰ নিচিনা এখন ডেভেলপিং দেশৰ ওপৰত যথেষ্ট ডাঙৰ প্ৰভাৱ পৰিছে আৰু এনেকুৱা এটা সমস্যা হৈ পৰিছে যে যেনেকৈ আমি তাৰিখ পে তাৰিখ ক আজিৰ দিনত ব্লকেট পে ব্লকেট এনেকুৱা ধৰণৰ সমস্যাই দেখা দিছে যে ইৰানে ব্লকেট লগাইছে ইৰানৰ ওপৰত আকৌ ইউএছএ ব্লকেট লগাইছে এই ব্লকেটৰ ওপৰত ব্লকেট লগোৱাৰ কাৰণে আমাৰ নিচিনা যিবিলাক দেশ আছে বহু ডাঙৰ সমস্যাত আমি ভুগিবলগীয়া হৈছে এটা ইৰান আৰু ইজৰাইলৰ এই যিখন যুদ্ধ য'ত ইউএছএও শামিল হৈ আছে এই যুদ্ধখনৰ এটা হেহতিয়াকৈ এখন আলোচনা কৰিবলৈ যত্ন কৰা হল তাৰ মিডিয়েটৰ হিচাপে আহিছিলে পাকিস্তানে বিচাৰিছিলে মিডিয়েটৰ হৈ পেলাই দুইখন দেশৰ মাজত এই যেটো যুদ্ধ আছে এই যুদ্ধৰ মানে বিৰতিৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে সিজ ফায়াৰৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু এটো ফেইল হল ঠিক আছে এতিয়া এই সিজ ফায়াৰটো যেহেতু ইউএছ আৰু ইৰানৰ মাজত কোলাপস হৈছে সো ইৰানে আকৌ থ্ৰেটেন কৰিছে ইৰানে থ্ৰেটেন কি কৰিছে ধমকি কি দিছে ভাবুকি কি দিছে disrupt trade in Red Sea, Persian Gulf and Strait of Hormuzৰ কথাটো আমি আলোচনা কৰি আছিলুৱে তাৰ উপৰি আকৌ ইৰানে কৈছে যে এই যদি যুদ্ধ যদি ইয়াতে হাম নাকাটে তেনেহলে ৰেড সিৰ ওপৰতো ই নিষেধাজ্ঞা দিব পাৰ্চিয়ান গালফৰ ওপৰতো দিব আৰু ইয়াৰ যেটো এই প্ৰভাৱ গুটেই আমাৰ বিশ্ববাসীয়ে দেখিবলৈ পাব ইৰানে ওয়াৰ্ন কৰিছে যে ইউএছএ যদি নিজৰ নেভেল ব্লকেট মানে নৰখায় তেনেহলে তেওঁলোকে তাৰ ওপৰঞ্চি আৰু বেছি ব্লকেট লগাব এইটো এটা ডাঙৰ সমস্যা ক্ৰিয়েট কৰিছে কাৰণ ইউএছএ কি কৰিছে আমি জানো যে ষ্ট্ৰেট অফ হৰমুজৰ ওপৰত ইৰানে ব্লকেট আৰম্ভ কৰিলে যেতিয়াৰে পৰা ইউএছএ আৰু ইজৰাইলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে এটা ইউএছএ কি কৰিছে ইউএছএ আৰু কিছুমান জায়গা আছে যেনেকৈ ওমান গালফ অফ ওমান
ঠিক আছে আৰু গালফ অফ ওমানৰ ক্ষেত্ৰত আৰু বেলেগ বেলেগ জেগা য'ত USA নিজৰ নেভেল বেছ আছে তাত ইৰাণৰ যাতে শিপ কোনো ধৰণৰ জাহাজ তাৰেদি পাৰ হৈ যাব নোৱাৰে তাৰে ওপৰত ব্লকেট লগাইছে তাৰে ইৰাণৰ মানে জাহাজৰ ওপৰত USA ব্লকেট লগাইছে আৰু ইৰাণে আকৌ USA ৰ লগতে অন্যান্য দেশবিলাক যিবিলাক দেশৰ USA ৰ লগত পাৰ্টনাৰশ্বিপ আছে তেওঁলোকৰ ওপৰত ব্লকেট লগাইছে আৰু ইয়াৰ কাৰণে কি হৈছে আমি এটা ডাঙৰ সমস্যাত ভুগিছো যিহেতু ষ্ট্ৰেইট অফ হৰমুজৰ পৰা গোটেই বিশ্বলৈ যিমান তেল যায় তাৰে 20% 20% এই ষ্ট্ৰেইট অফ হৰমুজেৰে যায় আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতৰ 85% আমাৰ তেল বেলেগৰ পৰা আনো আৰু ইয়াৰে অধিকাংশ আমি আকৌ এই ষ্ট্ৰেইট অফ হৰমুজৰ পৰা 50 to 60% আমি এই ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আনো যিটো কাৰণত এটা ডাঙৰ সমস্যাত আমি ভুগিবলগীয়া হৈছে পাৰ্চিয়ান গালফো ঠিক একেদৰে আৰু ৰেড সি আমি জানো সুৱেজ কেনেলটো সুৱেজ কেনেলৰ দ্বাৰা আমাক কানেক্ট কৰে দুখন মহাদেশক কানেক্ট কৰে আৰু এছিয়া আৰু ইউৰোপ আৰু ইয়াৰ কাৰণে এই যিবিলাক ব্লকেট হ'ব এতিয়া আমি অইল প্ৰাইচেছ ইতিমধ্যে আমি তেলৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাইছো আমাৰ LPG ক্ৰাইসিস আমি নিজৰ দেশতো দেখিবলৈ পাইছো আৰু ইয়াৰ দ্বাৰা আমাৰ এটা এই ৰিটেলিয়েশনটো ইটোৱে হিটোৰ ওপৰত ইমান বেছি ৰিটেলিয়েট কৰাৰ কাৰণে এটা ডাঙৰ সমস্যাত আমি আহি পৰিছো এই ক্ষেত্ৰত ইজৰাইলৰ ৰোলটো কি আছে এই গোটেই যুদ্ধখনৰ মূল গুৰিটোৱে হৈছে ইজৰাইলৰ যেতিয়াৰ পৰা জন্ম হৈছে আৰব দেশবিলাকে ইয়াৰ ওপৰত মানে ইয়াক ভালকৈ লোৱা নাই আৰু বহু সময়ত আমি ইয়ম কিপুৰৰ দেখিছো বেলেগ বেলেগ সময়ত বহু কেইখন যুদ্ধ দেখিবলৈ পাইছো আৰু হেহতিয়াকৈ 2026ত এইখন যুদ্ধ দেখিবলৈ পাইছো কাৰণ বাকিবিলাক আৰব দেশে এতিয়া অকনমান ইজৰাইলক একচেপ্ট কৰিব যদি সম্পূৰ্ণৰূপে নকৰে তথাপিও টু সাম এক্সটেন্ট এতিয়া ব্যালেন্স হ'বলৈ ট্ৰাই কৰিছে কিন্তু ইৰানে এখন দেশ হয় যিখন দেশে ইজৰাইলৰ গুটে বহুবাৰ ইজৰাইলৰ ওপৰত ভাবুকি দিছে আৰু সেই কাৰণে ইজৰাইলৰ যেহেতু ব্যাকিং USA কৰি আছে ইৰানৰ ওপৰত এতিয়া আক্ৰমণ কৰি পেলে এই সমস্যাটো আৰু বেছি অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে ইজৰাইলি ষ্ট্ৰাইক কৰিছে এটা লেবাননৰ কেছটো কি হয় লেবাননখন এখন দেশ যিখন ইজৰাইলৰ ওচৰতে আছে মেডিটেৰেনিয়ান সিৰ একেবাৰে নিচে কাষতে আছে ইয়াৰ লগত লাগি আছে সিৰিয়া বুলি অন্য এখন দেশ ঠিক আছে এটা লেবাননত হেজবুল্লাহ বুলি এটা টেৰৰিষ্ট গ্ৰুপ আছে যি হেজবুল্লাই ইজৰাইলক একেবাৰে দেখিব নোৱাৰে যিটো কাৰণত লেবাননৰ ওপৰত আক্ৰমণ ইজৰাইলৰ বহু সময়ত আমি দেখিবলৈ পাইছো হেজবুল্লাহ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰা দেখিবলৈ পাইছো এই সিজ ফায়াৰটো এইটো কাৰণে নহল বা এই গুটে আলোচনাটো এইটো কাৰণে সাফল্যমণ্ডিত এইটো কাৰণে নহল কাৰণ কি এই লেবাননৰ কোৱেশ্চনটো তেওঁলোকে আলোচনা কৰাৰ পৰা বিৰত থাকিলে যিটো কাৰণত এতিয়া সমস্যাটো কি আছে সমস্যাটো দুইটা ফালৰ পৰা ইটোৰ ওপৰত হিটো মানে ব্লকেট জাপি দিয়াৰ কাৰণে আমাৰ ভাৰতৰ কনসাৰ্ন বহুত আহিছে কাৰণ এনাৰ্জি সিকিউৰিটি এটা কনসাৰ্ন আহি পৰে আমাৰ 85% 85% আমি ক্ৰুড অইল বেলেগৰ পৰা আনো আমাৰ 50%তকৈ বেছি LPG আমি বেলেগ দেশৰ পৰা আনো আৰু ইয়াৰে অধিকাংশ আমি ৱেষ্ট এছিয়াৰ পৰা আনো এটা ৱেষ্ট এছিয়াৰ নিচিনা এটা অঞ্চলত যদি এনেকুৱা ধৰণৰ যুদ্ধৰ পৰিস্থিতি হয় তেনেহলে আমাৰ নিচিনা এখন দেশৰ য'ত এটা ডাঙৰ পপুলেশ্যন মানে গোটেই বিশ্বৰ আটাইতকৈ ডাঙৰ পপুলেশ্যন জনসংখ্যা আমাৰ দেশতে আছে আৰু বেলেগ দেশৰ ওপৰত আমি এই সমূহ গুৰুত্বপূৰ্ণ আৰু মৌলিক বস্তুৰ কাৰণে সামগ্ৰীৰ কাৰণে নিৰ্ভৰশীল সো আমাৰ অইল প্ৰাইস ৰাইজ কৰা মানে আমাৰ ইনফ্লেশ্যন ৰাইজ কৰা মূল্য বৃদ্ধি হোৱা মুদ্ৰাস্ফীতি হোৱা ঠিক আছে আৰু ইয়াৰ কাৰণে আমাৰ যিখিনি এটা ডাঙৰ ডায়াস্পোৰা হি ৱেষ্ট এছিয়াত কাম কৰি আছে ডায়াস্পোৰা মানে আমাৰ ভাৰতীয় মূলৰ লোক তাতে গৈ পেলাই যি কাম কৰি আছে তেওঁলোকে তাতে কাম কৰি পেলাই ঘৰলৈ ৰেমিটেন্সেছ পঠিয়ায় সেই ৰেমিটেন্সেছৰো এতিয়া অভাৱ আমি দেখিবলৈ পাইছো যিটো কাৰণ আমাৰ ভাৰতৰ অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ সমস্যাই দেখা দিছে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব আৰু ভাৰতৰ স্থিতি কি হয় ভাৰতে সদায় ষ্ট্ৰেটেজিক অটনমিৰ কথা কয় ভাৰতে লোকৰ কাজিয়াৰ ভিতৰত কেতিয়াও খুমাই নপৰে তেওঁলোকে আমাৰ ভাৰতৰ যেতিয়া আপোনালোকে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ যিখিনি টুইট বা যিখিনি অফিচিয়েল নোটিছ যায় তেওঁলোকে কি কয় আপোনালোকে এই যুদ্ধৰ নিচিনা পৰিস্থিতি সৃষ্টি নকৰিব আলাপ আলোচনা কথা বতৰাৰ মাজেৰে আপোনালোকে সমস্যা সমাধান কৰক এনে ধৰণৰ কথাই কয় কাৰণ নিজৰ ভাৰতৰ এটা স্থিতি আছে যে ডমেষ্টিক লোকৰ ডমেষ্টিক পলিচিত আমি ভিতৰত নুখুমাও দুখন দেশৰ কাজিয়াৰ মাজত আমি নুখুমাও কিন্তু আমি কি কৰোঁ
আমি সদায় পিস আমি শান্তিৰ শৃংখলাৰ পক্ষত আমি থিয় দিওঁ আৰু আমাৰ নিজৰ নেশ্যনেল ইণ্টাৰেষ্ট আমাৰ ভাৰতৰ কাৰণে যেটো কথা উচিত সেই পক্ষতহে আমি থিয় দিওঁ ষ্ট্ৰেটেজিক অটনমি আৰু সেই কাৰণে আমি ইজৰাইলৰ লগতো আজিৰ দিনত ভাল হৈ আছো ইৰানৰ লগতো ভাল হৈ আছো ইৰান যিখন এখন ইছলামিক দেশ এই ইৰানে কিন্তু আমাৰ দেশলৈ জাহাজখন ষ্ট্ৰেট অফ হৰমুজৰ পৰা পাছ হ'বলৈ আজ্ঞা দিছে কিয় দিছে কাৰণ বহু সময়ত যেতে ইৰানৰ বেয়া অৱস্থা দুৰৱস্থা আছিলে বহু সময়ত হিউম্যানিটেৰিয়ান এইড আমি সহায় সহযোগিতা বিভিন্ন সময়ত মেডিসিনসে হওক ডক্টৰসে হওক বা আমাৰ ৰিলিফ মেজাৰ্সে হওক এইখিনি আমি যেতে দিছো সেই কাৰণে ইৰানে ইণ্ডিয়া সদায় ভাল এজন বন্ধু বুলি গণ্য কৰে আৰু আমি নিজৰ ডায়ালগ আৰু নিউট্ৰেলিটিৰ জৰিয়তে আমাৰ নিজৰ স্থিতি আমি হেতু খবল ৰাখো যে আমি ইয়াতে কি বিচাৰিছো কাৰণ আমাৰ নিচিনা এখন দেখে কি বিচাৰে গুটে বিশ্বই চাই থাকে এতিয়া যেহেতু আমি ইয়াৰ আগৰটো যেটো আলোচনা আছিল তাত আমি দেখিলো গুটে বিশ্বৰ যেটো প্ৰগতি আছে তাৰে 17% আমাৰ ভাৰতৰ পৰা আহি আছে তাৰ মানে আমাৰ ৰোলটো কিমান ডাঙৰ কিমান গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা 110% শিওৰ হৈ থাকক যে এটা নহয় এটা কোৱেশ্চন আহিবই ইৰান ইজৰাইল হেতু লাগিলে জিঅ'পলিটিক্স হওক জিঅ'গ্ৰাফি হওক যে এইখিনি গুটে অঞ্চলত কোনখন কাৰ সুবুৰীয়া ৰাষ্ট্ৰ হয় কোট কোনকেখন মানে ষ্ট্ৰেট অফ হৰমুজ কোট আছে গালফ অফ ওমান কি আছে কেনেকৈ দুইখন কানেক্ট হৈছে এইবিলাক যিবিলাক জিঅ'গ্ৰাফিকেল কোৱেশ্চনছ আছে ইয়াৰ ওপৰত আহিব পাৰে কাৰণ 2019 টো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি দেখিবলৈ পাইছো যে হুডিছলে ষ্ট্ৰেট অফ হৰমুজ কোট আছে বিটুইন ওমান এণ্ড ইৰাণ হয়নে কাৰেক্ট আনসাৰটো yes ওমান গালফ অফ ওমান আৰু ইৰাণৰ মাজত আছে ষ্ট্ৰেট অফ হৰমুজ আৰু ষ্ট্ৰেট অফ মালেকা আৰু এটা গুৰুত্বপূৰ্ণ মালেকা ষ্ট্ৰেট যৰ পৰা আমাৰ গোটেই বিশ্বৰ যিমান ট্ৰেড হয় তাৰে 1/3 এই ষ্ট্ৰেট অফ মালেকাৰ পৰা পাছ হয় যেটো আছে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত সো এই দুইটাই শুদ্ধ অপচন তাৰ মানে এই প্ৰশ্নটোৰ পৰা আমি বুজিলো যে আমাৰ ভূগোল যেটো আছে আমাৰ মেপৰ ওপৰত যেটো আমাৰ দখল আছে এটো বহুতে বেছি হবল হ'ব লাগিব তেতিয়াহে আমি এই প্ৰশ্নবিলাক শুদ্ধকৈ কৰিব পাৰিম তাৰ লগতে মেইনছৰ প্ৰশ্ন আপোনালোকে এনেকৈ পাব পাৰে যে কন্ট্ৰোল অফ মেৰিটাইম চোক পইণ্টছ মানে একেবাৰে সৰু এটো ৰাস্তা জোৰ ওপৰত যাৰ মাজেৰে আমি বিভিন্ন ধৰণৰ বাণিজ্যিক যিখিনি আজা আছে সেই আজাবিলাক হয় তেনেকুৱা এটা চোক পইণ্ট হৈছে হৰমুজ আৰু ষ্ট্ৰেট অফ মালাকাটো এটা তেনেকুৱা ধৰণৰ চোক পইণ্টে হয় আৰু এই ক্ষেত্ৰত যে এতিয়া বিভিন্ন ধৰণৰ কন্ট্ৰোল আমি দেখিবলৈ পাইছো ইৰানে কন্ট্ৰোল কৰিছে হৰমুজ আকৌ ওমানৰ ওপৰত কন্ট্ৰোল কৰিবলৈ বিচাৰিছে ইউএছএ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডাইমেনশন নতুন ডাইমেনশন আমি দেখিবলৈ পাইছো আৰু ইয়াৰ আমি ভাৰতৰ ওপৰত কেনেকুৱা ধৰণৰ পৰিণাম দেখিবলৈ পাওঁ হেতু এনালাইজ কৰিব কৈছে বিশ্লেষণ কৰিব কৈছে আৰু আমাৰ কেনেকুৱা ধৰণৰ নীতিৰে আমি ইয়াৰ ৰেসপন্স দিব পাৰো বা আমাৰ কেনেকুৱা ধৰণৰ পলিচিজ হ'ব লাগে সেই বিষয়ে আপোনাক জনাব কৰিছে নেক্সট হৈছে আমাৰ গুৰুত্বপূৰ্ণ টপিক হেতু হৈছে মডেল কোড অফ কন্ডাক্ট এই মডেল কোড অফ কন্ডাক্ট আমি যেহেতু হেহতিয়াক আমাৰ জেনাৰেল ইলেকশনছ এসেম্বলিৰ কাৰণে হৈ গল আমি দেখিবলৈ পাইছো আৰু মডেল কোড অফ কন্ডাক্টৰ ওপৰতো আমি বহু সময়ত প্ৰশ্ন দেখিবলৈ পাওঁ আৰু জনসাধাৰণৰ মাজতো এই মডেল কোড অফ কন্ডাক্টৰ কথা আলোচনা কৰাটো বহুতেই বেছি গুৰুত্বপূৰ্ণ কাৰণ এইখিনি সময়ত যাতে আমি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন যেটো আমি কথা কৈ থাকো এই মডেল অফ কোড অফ কন্ডাক্টৰ দ্বাৰাই নিশ্চিত হয় মডেল কোড অফ কন্ডাক্ট কি হয় এতিয়া মডেল কোড অফ কন্ডাক্ট আমাৰ ইলেকশন কমিশনে দিয়ে এটো এটা গাইডলাইন হয় আমাৰ নিৰ্দেশনা হয় কাৰ কাৰণে পলিটিক্যাল পাৰ্টিজ যি এই ইলেকশনত ভাগ লয় আমাৰ ক্যান্ডিডেটস সকল যি ইলেকশনত ভাগ লয় আৰু তেওঁলোকে কেনে ধৰণৰ নিজৰ ইলেকশনৰ প্ৰচাৰ কৰিব সেই ক্ষেত্ৰত কিছুমান নিৰ্দেশনা তেওঁলোকে স্পিচ যিখিনি তেওঁলোকে বক্তৃতা দিয়ে তাত কি কথা ক'ব পাৰিব পোলিং ডে যিদিনাখনি ভোট আমি দিবলৈ যাম তাৰ আগদিনা পিছদিনা আপোনালোকে হয়তো শুনিছে ড্ৰাই ডে হয় তাত কোনো ধৰণৰ পোষ্টাৰিং কৰিব নোৱাৰে গোটেই পোষ্টাৰ্ছ বিলাক আঁতৰাই দিয়া হয় এই ধৰণৰ যিবিলাক কাম কৰে পোলিং বুথত কোন থাকিব প্ৰত্যেকটো পোলিং বুথত প্ৰত্যেকটো পলিটিক্যাল পাৰ্টি বা পলিটিক্যাল ক্যান্ডিডেটৰ এজেন্ট থাকিব আৰু গোটেই যেটো প্ৰণালী আছে তেওঁলোকে নিৰীক্ষণ কৰিব যাতে কোনো ধৰণৰ অনিয়ম তাতে নচলে আৰু এই গোটেইখিনি কোনে তৈয়াৰ কৰি আমাক দিয়ে ইতিমধ্যে তৈয়াৰ কৰা আছে ইচিআই এই নিৰ্দেশনা আমাক দি থৈছে থ্ৰু মডেল কোড অফ
কণ্ডাক্ট এইটো হৈছে আচাৰনামা তাৰমানে আমাৰ ক্যান্ডিডেটস বা পলিটিক্যাল পাৰ্টিজ সমূহে ইলেকশনৰ সময়ত কেনে ধৰণৰ আচাৰ ব্যৱহাৰ কৰিব লাগে তাৰ কিছু নিৰ্দেশনা ঠিক আছে এটা ডিসকাশনস হৈছে মডেল কোড অফ কণ্ডাক্টৰ পিৰিয়ডৰ সময়ত কাৰণ কি এতিয়াও যেহেতু ওয়েস্ট বেঙ্গলৰ ইলেকশন একেটা সময়তে এইখিনি সময়তে আমি দেখিবলৈ পাইছো ইলেকশন আমি কেৰালামতো দেখিবলৈ পাইছো পুদুচেৰীতো দেখিবলৈ পাইছো এই চাৰিটা অঞ্চলত আমি ইলেকশন দেখিবলৈ পাইছো সেইকাৰণে মডেল কোড অফ কণ্ডাক্ট চৰ্চাত আছে ঠিক আছে কাৰণ মডেল কোড অফ কণ্ডাক্ট কেতিয়া আমাৰ ঘোষণা কৰা হয় যেতিয়া ইলেকশন যিদিনাখনি ইলেকশন ঘোষণা কৰে ইসিআই সেইদিনাখনিৰ পৰা মডেল কোড অফ কণ্ডাক্ট মানে লাগু হৈ যায় কেতিয়াৰ লগে থাকিব কাউন্টিং ডে লকে থাকিব কাউন্টিং ডে কেতিয়া হয় আমাৰ 4th মে তাৰমানে এতিয়াও বৰ্তমানও আমি মডেল কোড অফ কণ্ডাক্টৰ অধীনতে আমি চলি আছো এটো সময়ত কি কৰিব পাৰিব এটো সময়ত গভৰ্নমেন্ট আমি জানো যে সানসেট হৈ গৈছে এটা নতুন গভৰ্নমেন্ট ফৰ্ম হ'ব সেই গভৰ্নমেন্ট খনে আমাৰ তাৰমানে এটা কোনো ধৰণৰ আমাৰ চৰকাৰ নাথাকে নেকি নহয় চৰকাৰ থাকিব কিন্তু তেওঁলোকে পলিসি ডিসিশনস একো ল'ব নোৱাৰে আগৰ কিছুমান মানে যিখিনি ৰুটিন ওয়াৰ্ক আছে সেইখিনি মিনিষ্টাৰ হিচাপে সাইন কৰিব বা আমাৰ চৰকাৰে সাইন কৰিব কিন্তু তেওঁলোকে লিমিটেড ক্যাপাসিটিত থাকিব তেওঁলোকে সম্পূৰ্ণ পাৱাৰত নাথাকে সো মডেল কোড অফ কণ্ডাক্ট আমি গম পালো ইসিআই এটো কি কৰে গাইডলাইন হিচাপে দিয়ে যাতে আমাৰ পলিটিক্যাল পাৰ্টিজ সমূহে ইলেকশনৰ সময়ত এই সময়ছোৱাত কাউন্টিং ডে লকে কেনে ধৰণৰ আচাৰ ব্যৱহাৰ কৰিব লাগে তাৰ কিছু নিৰ্দেশনা আৰু এটো কাৰণে কৰা হয় যাতে যিটো পাৰ্টি পাৱাৰত আছে ধৰি লওক এতিয়া বিজেপি পাৱাৰত আছে বিজেপিয়ে যদি নিজৰ গুটেই চৰকাৰৰ শক্তিখিনি লগাই পেলাই তেওঁলোকে ইলেকশনত নামে তেনেহলে আমি কি দেখিবলৈ পাম যে এই গুটেই ব্যৱস্থাপনাটোৰ মানে শক্তিটো ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নিজৰ লাভৰ কাৰণে হয়তো কাম কৰিব পাৰিব ঠিক তেনেদৰে বেলেগ এখন দেশত যদি বেলেগ এখন ৰাজ্যত যদি কংগ্ৰেছৰ চৰকাৰ আছে বেলেগ এখন দেশত যদি টিএমসিৰ চৰকাৰ আছে যি যেনেকৈ ওয়েস্ট বেঙ্গলৰ টিএমসিৰ চৰকাৰ আছে বাকি বিলাকে যদি প্ৰত্যেকটো পাৰ্টি ইকুৱেল অপৰচুনিটি পায় সকলোৱে সম সুযোগ পায় তাৰ কাৰণে এই আচাৰনামাটো ৰখা হয় যাতে ফ্ৰী ফেয়াৰ আৰু নিকা ইলেকশনস আমি দেখিবলৈ পাওঁ এটা এটা বহুত ডাঙৰ এমসিসি টো এটা বহুত গুৰুত্বপূৰ্ণ কথা কাৰণ এমসিসি আমাৰ গুটেই নিৰ্দেশনাখিনি দিয়ে যাতে কোনেও নিজৰ মাসল পাৱাৰ নিজৰ মানি পাৱাৰ নিজৰ চৰকাৰী শক্তি ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰি তেওঁলোকে নিজৰ আকৌ যাতে তেওঁলোকে শাসন আহিব নোৱাৰে সেই ব্যৱস্থাপনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা কিন্তু এমসিসি টো এটা ল নহয় এখন আইন নহয় এখিনি কেৱল নিৰ্দেশনাহে সেই কাৰণে বহু সময়ত এমসিসিত কোৱা হয় যে ইট ইজ আ টুথলেস টাইগাৰ ওকে কিন্তু এমসিসি কোনে ইয়াক মানে ইয়াক কোনে সবল কৰে আৰ্টিকল 324 যত ইসিআই কথা আমাৰ কনস্টিটিউশন সংবিধানত মেনশন কৰা হৈছে ঠিক আছে আৰু সংবিধানক এটো কথা কৈছে যে ইলেকশনটো ফ্ৰী ফেয়াৰ কৰিবৰ কাৰণে ইসিআই বেলেগ ধৰণৰ কাম কৰিব পাৰে আৰু ইসিআই যেহেতু এটা কনস্টিটিউশনাল বডি এটা সাংবিধানিক প্ৰতিষ্ঠান সেইভাবে তেওঁলোকে এই পাৱাৰৰ জৰিয়তে এমসিসি টো কাৰ্যকৰী কৰে আৰ্টিকল 326 ৰ ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজৰ কথা কয় ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1951 এইখন হৈছে আইন এইখন হৈছে আমাৰ সাংবিধানিক অনুচ্ছেদ ইয়াৰ দ্বাৰা এমসিসি নিজৰ পাৱাৰটো পায় কিন্তু ই নিজে এটা ল নহয় এতিয়া এমসিসি টো যেহেতু এটা ল নহয় সেই কাৰণে ই কিছুমান এটা সেট অফ কনভেনশন বুলি আমি কব পাৰো কনভেনশন মানে কিছুমান নীতি নিয়ম যিখিনি ধৰি লওক কনভেনশন আমি বিয়া হবা ইত্যাদিৰ আমি কিছুমান কনভেনশন দেখিব লিখিত নিয়ম নহয় কিন্তু যিবিলাক আগৰ দিনৰে পৰা চলি আহিছে সেইবিলাকৰ দৰে আমাৰ এমসিসি টো তেনেকুৱা ধৰণৰ এটা নিৰ্দেশনা ঠিক আছে আৰু এমসিসি টো যদি কোনোবাই উলংঘা কৰে তেতিয়া কি হ'ব পাৰে যেহেতু এখন ল নহয় তেওঁলোকৰ ওপৰত কিবা বিশেষ ধৰণৰ কাৰ্যকৰী মানে কি ব্যৱস্থা হ'ব পাৰে নেকি নিশ্চয় হ'ব পাৰে আমাৰ আৰপি খন যিখন আছে ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট তাৰ লগতে ইসিআই যদি বিচাৰে যদি কোনোবা এটা পাৰ্টি পলিটিক্যাল পাৰ্টি বা ক্যান্ডিডেটে এই যি আচাৰনামা আছে এই আচাৰনামাৰ যদি উলংঘা কৰে তেওঁলোকৰ ওপৰত ডিসিপ্লিনাৰী একশন ল'ব পাৰে তাৰ মানে এইখন এনেকুৱা নহয় যে এইখন ল নহয় কাৰণে ইয়াক উলংঘা হৈ যাব বা ইয়াক কোনো নামানিব ইয়াক মানিব লাগিব নহলে তেওঁলোকৰ ইলেকশনৰ পাৰ্টিসিপেশন হয়তো কমি যাব পাৰে আৰু এমসিসি সময়ত গভৰ্নমেন্টখন
মই ক'লো ইতিমধ্যে যে গভৰ্ণমেণ্টখন একেবাৰে নাইকিয়া হৈ নাযায় কিন্তু ই একেবাৰে দুৰ্বল অৱস্থাত বা একেবাৰে যিখিনি নিম্নতম কাম কৰিব লাগে সেই কামখিনিৰ কাৰণেহে পেছিভ মোডত বা ৰেষ্ট্ৰিক্টেড মেনাৰত ই কাম কৰে যাতে আমাৰ যিখিনি পাব্লিক সাৰ্ভিসেছ আছে বা জনসাধাৰণৰ জনহিতাৰ্থে যিখিনি চৰকাৰে মানে কাম কৰে সেইখিনি যাতে ৰৈ নাযায় আৰু সেইখিনি যাতে হুচাৰুৰূপে চলি যায় এইখিনি সময়ত মিনিষ্টাৰ্ছ সকলক আমি মিনিষ্টাৰ বুলি কম নে নকম বহুতে কয় যে প্ৰাক্তন মন্ত্ৰী হৈ গ'ল কিন্তু নহয় তেওঁলোক এতিয়াও মিনিষ্টাৰ হৈ আছে যেতিয়ালৈকে আমি নতুন এখন চৰকাৰ নাপাওঁ তেওঁলোকে ইম্পৰ্টেন্ট ফাইলছ বিলাক এতিয়াও সাইন কৰিব পাৰে তেওঁলোকে অফিচিয়েল মিটিংছ বিলাক এটেন্ড কৰিব পাৰে কিন্তু তেওঁলোকে কি কৰিব নোৱাৰে তেওঁলোকে ইলেক্ট্ৰেল এডভান্টেজ ল'ব নোৱাৰে তাৰ মানে তেওঁলোকে নিজৰ আনকি চৰকাৰী বাহনখনো তেওঁলোকে পাব্লিক ৰেলীত ব্যৱহাৰ কৰিব নোৱাৰে বুজি পাইছেনে আৰু এনেকুৱা ধৰণৰ এমচিচি উলংঘা কৰাৰ কাৰণে বা আমাৰ ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট উলংঘা কৰাৰ কাৰণে এটা সময় ইন্দিৰা গান্ধীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল So, ministers সকলে reduced official capacity কাম কৰে তেওঁলোকে একেবাৰে নোহোৱা হৈ নাযায় এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমাৰ যিসকল প্ৰশাসনিক বিষয়া আছে যিসকল বিউৰোক্ৰেটছ আছে মানে কাইলৈ তোমালোকে সেই ভূমিকা গ্ৰহণ কৰিবা গোটেই এডমিনিষ্ট্ৰেটিভ ৰেসপন্সিবিলিটিটো এটা সিভিল সাৰ্ভেন্টছৰ ওপৰত প্ৰশাসনিক বিষয়াসকলৰ ওপৰত আহি পৰে এতিয়া এইখিনি সময় চিফ সেক্ৰেটাৰী ডিস্ট্ৰিক্ট ম্যাজিষ্ট্ৰেট আৰু অন্যান্য যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকে গোটেই ব্যৱস্থাপনাটো নিজৰ হাতত নিজৰ মানে প্ৰশাসনৰ অধীনত ৰাখে আৰু আসলতে গোটেই মেচিনাৰীটো চলোৱাৰ ক্ষেত্ৰত আমাৰ বিউৰোক্ৰেসি আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা এনেও গ্ৰহণ কৰি থাকে কিন্তু এইখিনি সময় যেহেতু মিনিষ্টাৰ্ছ সকলে লিমিটেড পাৱাৰছত কাম কৰে সেই কাৰণে অধিক গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ বিউৰোক্ৰেটছৰ ভূমিকা যাতে আমাৰ পিসফুল আৰু সেকিউৰড আমি পুলিং ষ্টেচনত আমি সকলোৱে ভোট দান কৰিব পাৰো আৰু ফ্ৰী ফেয়াৰ ইলেকশ্যন আমি দেশখনত দেখিবলৈ পাওঁ So, restriction কি থাকে এমচিচি ওপৰত অফিচিয়েল ৰিসোৰ্সেস কেম্পেইনিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ মানে আমাৰ ৰাজহ ব্যৱহাৰ কৰি আমি দিয়া ট্যাক্সৰ টকা ব্যৱহাৰ কৰি চৰকাৰত থকা যিটো পাৰ্টি আছে সেই পাৰ্টিটোৱে নিজৰ প্ৰচাৰ কৰিব নোৱাৰিব ইলেকশ্যনৰ কেম্পেইনৰ কাৰণে বা ৰেলীৰ কাৰণে ভেহিকল ব্যৱহাৰ কৰিব নোৱাৰিব আমাৰ হোৰ্ডিং লগাওঁতেও আমাৰ গভৰ্ণমেণ্টৰ পইচা খৰচ কৰিব নোৱাৰিব এই গোটেইখিনি নিয়ম নীতি ইত্যাদি কৰে আৰু এইখিনি সময়ত নতুন স্কিমো তেওঁলোকে এনাউন্স কৰিব নোৱাৰিব ফাইনান্সিয়াল গ্ৰান্ট দিব নোৱাৰিব এডভাৰটাইজ গভৰ্ণমেণ্টৰ এচিভমেন্টছ বিলাক যে ইতিয়ালৈকে আমি কি কৰিলো ইত্যাদি এইখিনি সময়ত কৰিব নোৱাৰিব যাতে সকলো পাৰ্টি প্ৰত্যেকটো পাৰ্টিয়ে একে ধৰণৰ লেভেল প্লেইং ফিল্ড পায় ঠিক আছে আৰু এইখিনি এটো কাৰণে কৰা হয় যাতে আমি ইলেক্ট্ৰাল ফেয়াৰনেছ দেখিবলৈ পাওঁ সকলোৱে সমান অধিকাৰ সকলোৱে সমান সুযোগ ইত্যাদিৰ লৈ পেলাই এই ডেমক্ৰেটিক যেটো প্ৰসেস আছে ইলেকশ্যনৰ যেটো প্ৰসেস আছে নিৰ্বাচনৰ যেটো প্ৰসেস আছে ইয়াত যাতে আমি ভাগ ল'ব পাৰো কিন্তু চ্যালেঞ্জ কিছুমানো আছে আজিৰ দিনত সোশ্যাল মিডিয়া ইউজ হৈ আছে এতিয়া পোলিং ডেৰ আগত পোলিং ডেৰ যিখিনি সময় আছে দুদিন আগত একে প্ৰচাৰ বন্ধ কৰি দিয়া হয় কিন্তু সোশ্যাল মিডিয়াৰ প্ৰচাৰটো চলিয়ে থাকে বেলেগ নিউজ চেনেল বিলাকে হওক বা বেলেগ ইনফ্লুয়েন্সাৰ্স বিলাকে হওক বা নিজে এজন পলিটিক্যাল নেতাও এজন ইনফ্লুয়েন্সাৰ তেওঁলোকে এটো সোশ্যাল মিডিয়া কেম্পেইন বিলাকটো চলাই থাকে সো আজিৰ দিনত এই মনিটৰিংটো হে কাৰণে ডিফিকাল্ট হৈ পৰিছে সো ভাৰত চৰকাৰে কি কৰিব পাৰে বা ইসিআই কি কৰিব পাৰে ইসিআই নিৰীক্ষণ বা এআই ইত্যাদি ব্যৱহাৰ কৰি এই নিৰীক্ষণ বিলাক আৰু কঠোৰ কৰিব পাৰে আৰু যিবিলাক ডাঙৰ আমাৰ এমএনসিজ আছে যেনেকৈ ফেসবুক হৈ গ'ল ইনষ্টাগ্ৰাম হৈ গ'ল টুইটাৰ হৈ গ'ল এই সমূহক তেওঁলোকে কঠোৰ নিৰ্দেশনা দিব পাৰে যে এইখিনি সময়ত কোনো ধৰণৰ পলিটিক্যাল নেতাই নিজৰ শক্তি বা এই ধৰণৰ প্ল্যাটফৰ্মছ বিলাকক অপব্যৱহাৰ কৰিব নোৱাৰে সো আমি ক্ৰিটিসিজম বিলাকটো ইতিমধ্যে দেখিলো সমালোচনা যে এটো টুথলেস টাইগাৰ বুলি কোৱা হয় যেহেতু এটো নিজে এখন ল নহয় বেলেগ ল বা বেলেগ আইন সংবিধানৰ বেলেগ অনুচ্ছেদৰ ওপৰত নিৰ্ভৰশীল সেই কাৰণে ইয়াক এতিয়া ডিজিটালি ষ্ট্ৰং কৰিবৰ কাৰণে এতিয়া
এই সময়টো আহি পৰিছে তাৰ লগতে এমচিচিৰ বিষয়ে জনসাধাৰণে যেতিয়া যিমান বেছিকৈ জানিব সিমানেই বেছি তেওঁলোকে ষ্ট্ৰিক্ট একশ্যন ল'ব পাৰিব যদি আমি দেখিছোঁ যে ইলেকশ্যনৰ আগদিনে পোষ্টাৰ লাগি আছে তেনেহ'লে আমি ৰিপৰ্ট কৰিব লাগে জনসাধাৰণ যেতিয়া জাগ্ৰত হ'ব জাগৰূক হ'ব তেতিয়া আমি এখন সবল দেশ আৰু এখন সবল সংবিধান সঁচা অৰ্থত কাৰ্যকৰী হোৱা দেখিবলৈ পাম নহলে কি হ'ব যিসকলৰ ওচৰত বেছি পাৱাৰ আছে তেওঁলোকে অধিক পাৱাৰ খটাব সেইটো যাতে কেতিয়াও নহয় সকলোৱে যাতে সমান অধিকাৰ পায় তাৰ বাবে আমি জাগ্ৰত হ'ব লাগিব এটা প্ৰিলিমছত এমচিচিৰ ওপৰত এটা প্ৰশ্ন আহিছিলে সেই প্ৰশ্নটো কি আছিলে Consider the following statement. Election Commission of India, ECI, is a constitutional body. হয় নে? Definitely হয়. Article 324 ইয়াৰ কথা উল্লেখ কৰা আছে। হয় নে? It is responsible for enforcing the model code of conduct. Definitely হয়. MCC কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ECI ৰে ভূমিকা থাকে. So, both 1 and 2 are correct. আৰু মেইনছৰ ওপৰত কি প্ৰশ্ন আহিব পাৰে? MCC plays a crucial role in ensuring free and fair election নিকা আৰু সকলোৱে সম অধিকাৰ পোৱা এখন ভাল ইলেকশ্যন নিৰ্বাচন দেখিবৰ কাৰণে আমি এমচিচিটো ভালকৈ কাৰ্যকৰী হোৱা দেখিবলৈ পাব লাগিব এই ক্ষেত্ৰত কিন্তু কিছুমান কথা আহি পৰে গভৰ্নেন্স পেৰালাইচিছৰ ক্ষেত্ৰত তাৰমানে এইখিনি সময়ত যিহেতু মিনিষ্টাৰ্ছ বা যিসকল আমাৰ মানে গভৰ্ণমেণ্টৰ পলিটিকেল ৰিপ্ৰেজেণ্টেটিভছ থাকে তেওঁলোকৰ বিশেষ বেছি একো ভূমিকা নাথাকে বা লিমিটেড পাৱাৰ্ছৰ কাম কৰে সেইকাৰণে আমাৰ গভৰ্নেন্সৰ ওপৰত ডাঙৰ এটা পেৰালাইচিছ হোৱাৰ দৰে হৈ পৰে এই ক্ষেত্ৰত ক্ৰিটিকেলি এক্সামিন কৰিব দিছে এমচিচিৰ কি ভূমিকা আছে কি সিগনিফিকেন্স আছে আমাৰ ভাৰতৰ নিৰ্বাচনৰ ক্ষেত্ৰত আৰু এইখিনিতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ গোটেই মানে সেশনটো শেষ হৈছে শেষত এটা কোটেৰে আমি মানে এই সেশনটো এন্ড কৰিম হেতু হৈছে এক্সেলেন্স ইজ এ কন্টিনিউয়াস প্ৰসেস এণ্ড নট এন এক্সিডেন্ট এক্সেলেন্স বা সফলতা কেতিয়া এটা এক্সিডেন্ট নহয় ইয়াৰ কাৰণে প্ৰত্যেক দিনে আমি তিলকৈ কাম কৰিব লাগিব হয়তো আমি যেটো সময়ত কাম কৰি আছো হেতু সময়ত কোনো নেদেখিব পাৰে আমি নিজেও বিশ্বাস কৰিব নোৱাৰিব পাৰো কিন্তু সেই যে প্ৰত্যেক দিনে আমি কাম কৰি গৈ আছো এটা সময় সেই গুটেইখিনি ইন্টিগ্ৰেট হ'ব আৰু সাফল্যত বা সফলতাৰ স্বৰূপত আমি তাক দেখিবলৈ পাম এই কথাষাৰ কৈছিলে এপিজে আব্দুল কালাম আৰু আপোনালোকৰ যিসকলে এইবাৰ এপিএসসি দিবলৈ গৈ আছে আমাৰ এপিএসসি প্ৰিলিমছৰ ক্ৰাশ কোৰ্স 20 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু ইয়াৰ ৰেজিষ্ট্ৰেচন চলি আছে আমাৰ যেটো অফিচিয়েল নম্বৰ আছে 6003370066 এই অফিচিয়েল নম্বৰটোত আপোনালোকে শীঘ্ৰে যোগাযোগ কৰিব ধন্যবাদ